ইউপিপিএলৰ চৰকাৰৰ দিনৰ কাম প্ৰমোদ বড়োৱে উদ্বোধন কৰিব লাগিছিল, কি কৰা নাই বুজি নাপায়। যদি প্ৰমোদ বড়োৱে সময়মতে উদ্বোধন কৰিলে হয়, এই ৰাস্তাটো বহুখিনি আগবাঢ়িল হয়। চিৰাঙৰ বিজনীৰ বড়োবাজাৰ চাৰিআলিত বুধবাৰে অসম মালা 3.0 আঁচনিৰ অধীনত বড়োবাজাৰ চাৰিআলিৰ পৰা ভৱানীপুৰলৈ 12.56 কিলোমিটাৰ দৈৰ্ঘ্যৰ পকী পথৰ আধাৰশিলা স্থাপন কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে এই মন্তব্য কৰে। মুঠ 43.19 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব এই পথ। অনুষ্ঠানত সুভাইঝাৰ সমষ্টিৰ পাৰিষদ ধীৰাজ বৰগোহাঁই, থুৰিবাৰী সমষ্টিৰ পাৰিষদ খলিলুৰ ৰহমান সহ অন্যান্য নেতৃবৃন্দ উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট ভিজন এনি। বড়োবাজাৰৰ পৰা ভৱানীপুৰ যোৱা ৰাস্তা, এইটো বিজনী হিচাপে আমি এটাই ৰাস্তা ধৰিব পাৰিছো। আৰু আছে আমাৰ ইয়াৰ পিছত এই চিৰাঙৰে এখন ব্ৰিজ, কি নদী আছে, মাখৰা নদীৰ ওপৰত এখন দলং আছে, আছাম মালা নাঙলবাঙা। তো এনেকুৱা আমাৰ আছাম মালা আন্দোলনত এই 25-26 যিটো স্কিম আমাৰ বিটিচি অঞ্চলত 8টামান আছে। এইটো আমি যোৱাকালিও মই উদ্বোধন কৰিছোঁ। সেইফালে পৰ্বতজৰা আৰু গোসাইগাঁৱত 2টা ৰাস্তা, আৰু আজি আমাৰ ইয়াত বিজনীত বড়োবাজাৰ পৰা ভৱানীপুৰ যোৱা ৰাস্তা, এইটো এটা, আৰু ইয়াৰ পিছত আৰু দলং এখন আছে, এইটো আমি উদ্বোধন কৰিম। তো আৰু ৰাস্তা আছে বিজনীত কৰিব লগা, অহা 26-27 যিটো আছাম মালা যিটো প্ৰগ্ৰাম হ'ব, সেইটো ৰাস্তা দি সেইটো প্ৰগ্ৰামত আমি ধৰিম। কথাটো হ'ল, সেই ৰাস্তাটো আচলতে প্ৰমোদ বড়ো দিনতে উদ্বোধন কৰিব লাগিছিল, কিন্তু সি কৰা নাই, বুজি নাপায়। মুঠতে সেইটো প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা ৰাস্তা আছিল। যদি প্ৰমোদ বড়োৱে সময়মতে যদি উদ্বোধন কৰিলে হয়, এই ৰাস্তাটো বহুত আগবাঢ়িলে হয়। যেনক বহুত লেট, 6-7 মাহ লেট হৈছে। তো সেইখিনি কথা। আৰু আমাৰ আজি আৰু জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া আহি আছে, ইয়াত থকাৰ কথা আছিলে ৰাস্তা উদ্বোধনত, কিন্তু বিশেষ বেলেগ মিটিঙৰ কাৰণে সি আহিব পৰা নাই। আমাৰ দতমা যিটো অৰুণোদয় প্ৰগ্ৰাম, দতমা LAC হিচাপে ইয়াত জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াও আহি আছে।